নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ উজনি অসমলৈ মিয়াসকল তেতিয়ালৈকে নাযায় কাম কৰিবলৈ যেতিয়ালৈকে উজনি অসমৰ মানুহে মিয়াসকলক তামোল পানৰ বটা আৰু গামুচাৰে আদৰি নিনিয়ে গামুচাৰে আৰু তামোল পানৰ বটাৰে আদৰি লৈ গলেহে মিয়াসকল উজনি অসমত কাম কৰিবলৈ যাব এই মন্তব্য কৰিছে এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনে আশৰাফুল হুছেইনৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে মিয়াসকলৰ আত্মসন্মান আছে তেওঁলোকে কাৰোবাৰ উপকাৰ কৰিবলৈ তাত গৈছে কাম কৰিবলৈ গৈছে তাত কোনো গালি খাবলৈ কাৰোবাৰ লাভ খাবলৈ তেওঁলোক যোৱা নাই তেওঁলোকৰ নিজস্ব এটা আত্মসন্মান আছে এই আত্মসন্মান জিয়াই ৰাখিবই লাগিব সমান্তৰালকৈ শৃংখল চলিয়া সন্দৰ্ভত আন এক মন্তব্য কৰিছে আশৰাফুল হুছেইনে আশৰাফুল হুছেইনৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে শৃংখল চলিয়া মানুহজন হৈছে বিশৃংখল মানুহ তেওঁ শৃংখল নহয় আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শৃংখল চলিহাক পুহি ৰাখিছে বুলিও অভিযোগ কৰিছে বিধায়ক আশৰাফুল হুছেইনে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছে নিটকছৰ দৰ্শকৰ বাবে মিয়াক তামোল পানৰ বটা আৰু গামুচাৰে আদৰি নিলেহে উজনি অসমলৈ কাম কৰিবলৈ যাব অন্যথা নাযায় তামোল পানৰ বটা আৰু গামুচাৰে আদৰি নিনিলে উজনি অসমলৈ নাযায় মিয়া তাত বেয়া পায় কোনো লাভ নাই উজনি অসমত মিয়াক নিৰাপত্তা নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইটা ভাটাত শ্ৰমিক নাই উদ্যোগত শ্ৰমিক নাই ঘৰ বনাবলৈ শ্ৰমিক নাই হাহাকাৰ কৰি আছে বৰ্তমান সময়ত উজনি অসমৰ লোকে মানুহক উপকাৰ কৰিবলৈ গৈ লাঠি গালি খাই আত্মসন্মান হেৰুৱাব নালাগে মিয়াসকলে শৃংখল চলিয়া শৃংখল নহয় শৃংখল চলিয়া হৈছে বিশৃংখল মানুহ জলৈকে যায় তাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে শৃংখল চলিয়াক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একো কৰিবই নোৱাৰে হিমন্ত চৰকাৰে পুহি ৰাখিছে শৃংখল চলিয়াক আৰু হিমন্ত চৰকাৰ কথামতে উঠা বহা কৰে শৃংখল চলিয়াই মিয়া আৰু শৃংখল চলিয়া সন্দৰ্ভত এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে বিধায়ক আশৰাফুল হুছেইনে আশৰাফুল হুছেইনৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যেতিয়ালৈকে মিয়াসকলক তামোল পানৰ বটা আৰু গামুচাৰে আদৰি নিনিয়ে তেতিয়ালৈকে উজনি অসমলৈ কাম কৰিবলৈ নাযায় মিয়াসকল যেটো বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ উজনি অসমতে এক প্ৰকাৰ মিয়া বিৰোধিতা কৰা হৈছে মিয়াসকলক উজনি অসম খালি কৰিবলৈ কোৱা হৈছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা যাৰ পৰিপ্ৰেক্ষিতত তালি টোপোলা বান্ধি যিসকল তাত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল মিয়াসকল সেই মিয়াসকল গুচি আহিছে যাৰ পৰিপ্ৰেক্ষিতত যি উদ্যোগ আছে কনষ্ট্ৰাকচনৰ কাম চলি আছে ৰাস্তা ঘাটৰ কাম চলি আছে ইটা ভাটাৰ কাম চলি আছে তাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাৰণ তাত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা মিয়াসকল নাই কাৰণ মিয়াসকল ঘৰলৈ ঘূৰি আহিছে আৰু ইয়াৰ মাজতে পুনৰ আহ্বান জনোৱা হৈছে যাতে মিয়াসকল কাম কৰিবলৈ যায় এই ক্ষেত্ৰত এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে মিয়াসকলৰ আত্মসন্মান আছে তেওঁলোকে কাৰোবাৰ উপকাৰ কৰিবলৈ তাত গৈছে শ্ৰম কৰিবলৈ তাত গৈছে কাম কৰিবলৈ তেওঁলোক গৈছে তাত কাৰো লাঠি গুৰ কাৰোবাৰ গালি খাবলৈ তেওঁলোক যোৱা নাই কাৰণ তেওঁলোকৰ আত্মসন্মান আছে আত্মসন্মান বজাই ৰখাটো তেওঁলোকৰ কৰ্তব্য সেইবাবে যেতিয়ালৈকে মিয়াক তামোল পানৰ বটা আৰু গামুচাৰে আদৰি নিনিয়ে তেতিয়ালৈকে উজনি অসমলৈ কাম কৰিবলৈ নাযায় বুলি স্পষ্ট কৰি দিছে এআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনে এই মুহূৰ্তত আশৰাফুল হুছেইনৰ ভাষ্য আমাৰ লগত আছে কি কৈছে শুনোৱা মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব আজি তাতে অভাৱ হৈছে নহয় ইটা ভাটাত শ্ৰমিক নাই অমুক উদ্যোগটোত শ্ৰমিক নাই যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায় মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই কেৰেলা হওক দিল্লী হওক অসম হওক বিভিন্ন ঠাইত নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায় গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে
বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ সকলোখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়, কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে। গৃহহীন ভূমিহীন মানুহক বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে, আৰু যিসকল ভূমিহীন মানুহ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনৰ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি AIODF দল নহয়। আজি যি উচ্ছেদ হৈছে ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ, কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ভোটো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনৰ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ, তাৰ সুযোগ লৈ মানুহক হাজাৰে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলিয়াই হত্যা কৰি আছে, গুলিয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক, আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। উজনিত বৰ্তমানৰ মিয়াসকলক মানে সোমাব দিয়া নাই। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বঁটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে, গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ সকলোখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়, কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, অপেন গুণ্ডা টেক্স বুলি কৈ আছে চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁক একোটাল ছিঙিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বঁটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে, গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ সকলোখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়, কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁক একোটাল ছিঙিব নোৱাৰে। গৃহহীন ভূমিহীন মানুহক বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে, আৰু যিসকল ভূমিহীন মানুহ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনৰ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি AIODF দল নহয়। আজি যি উচ্ছেদ হৈছে ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ, কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ভোটো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা
পুনঃ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ, তাৰ সুযোগ লৈ মানুহক হাজাৰে হাজাৰে লাখে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলিয়াই হত্যা কৰি আছে, গুলিয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। উজনিত বৰ্তমানৰ মিয়াসকলক মানে সোমাব দিয়া নাই। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়। ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে। সেইবিলাকৰ হটবলুকনিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, অপেন গুণ্ডা টেক্স বুলি কৈ আছে চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক, শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়। ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে। সেইবিলাকৰ হটবলুকনিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক, শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে। গৃহহীন, ভূমিহীন মানুহক বাছি বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে। আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে। আৰু যিসকল ভূমিহীন মানুহ, তেওঁলোকক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনঃ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি এয়া দল নহয়। আজি যি উচ্ছেদ হৈছে, ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ। কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ভোটো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনঃ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ, তাৰ সুযোগ লৈ মানুহক হাজাৰে হাজাৰে লাখে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলিয়াই হত্যা কৰি আছে, গুলিয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। উজনিত বৰ্তমানৰ মিয়াসকলক মানে সোমাব দিয়া নাই। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়। ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়।
গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে, গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰতকৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। শৃংখল চলি এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ হট্টগোলখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়, কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, অপেন গুণ্ডা টেক্স বুলি কৈ আছে চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে, গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰতকৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ হট্টগোলখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়, কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে। গৃহহীন, ভূমিহীন মানুহক বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে, আৰু যিসকল ভূমিহীন মানুহ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনৰ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি এয়া দল নহয়। আজি যি উচ্ছেদ হৈছে, ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ, কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ভোটো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনৰ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ, তাৰ সুযোগ লৈ মানুহক হাজাৰে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলিয়াই হত্যা কৰি আছে, গুলিয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক, আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। উজনিত বৰ্তমানৰ মিয়াসকলক মানে সোমাব দিয়া নাই। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে, গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰতকৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। শৃংখল চলি এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, এইটো বিশৃংখল মানুহ। কেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ হট্টগোলখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়, কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, অপেন গুণ্ডা টেক্স বুলি কৈ আছে চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান
যে শ্রমিকসকল কাম কৰিবলৈ জাগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰতকৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকে সকলোখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলপিত চলে। যিয়ে নহওক, শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁক একোটাল ছিঙিব নোৱাৰে। গৃহহীন, ভূমিহীন মানুহক বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে। আৰু যিসকল ভূমিহীন মানুহ, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনৰ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি আইডিএফ দল নহয়। আজি যি উচ্ছেদ হৈছে, ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ। কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ক'তো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনৰ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ, তাৰ সুযোগ লৈ মানুহক হাজাৰে হাজাৰে লাখে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলিয়াই হত্যা কৰি আছে, গুলিয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক, আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। উজনিত বৰ্তমানৰ মিয়াসকলক মানে সোমাব দিয়া নাই। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়। ইটাভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰতকৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। এইটো বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকে সকলোখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, অপেন গুণ্ডা টেক্স বুলি কৈ আছে চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলপিত চলে। যিয়ে নহওক, শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁক একোটাল ছিঙিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা খাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়। ইটাভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰতকৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকে সকলোখিনি লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলপিত চলে।
যিয়ে নহওক সিংহজুৰীয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁক একোটাল ছিঙিব নোৱাৰে। গৃহহীন ভূমিহীন মানুহক বাছি বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে, আৰু যিসকল ভূমিহীন মানুহ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনৰ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি এয়া দল নহয়। আজি যি উচ্ছেদ হৈছে ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ, কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ক'তো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা